বহুতো কৰ্মচাৰীৰ পেঞ্চনৰ তেওঁলোকে ডিএৰ কথা সুধি থকা দেখা গৈছিলে যে যিটো ডিএ বৃদ্ধি হৈছে আপোনাৰ জানুৱাৰী মাহৰ ডিএটো প্ৰকাশিত হৈছে আৰু এই বিষয়ত আমি এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। কিন্তু বহুতে এতিয়া সুধিছে যে সেই যিখিনি পইণ্টছ বাঢ়িলে সেই পইণ্টছখিনি বঢ়াৰ পিছত ডিএ কেলকুলেটৰত কিমানখিনি ডিএ ইনক্ৰিজ হ'ল সেইখিনি কথা সুধিছিলে বহুতে। তো আমি আজি ভিডিঅ'টোত গোটেইখিনি কথা আমি জানিবলৈ চেষ্টা কৰিম যে আচলতে কিমানখিনিলৈকে বাঢ়িব সেইখিনি আমি ডিএ কেলকুলেটৰত বহাই পেলাই দেখুৱাবলৈ চেষ্টা কৰিম। তো আপোনালোকে চাওক ইয়াতে যিখন নটিফিকেশ্যন আহিছিলে প্ৰেছ ৰিলিজ, এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা মিনিষ্ট্ৰী অফ লেবাৰ এমপ্লয়মেণ্টৰ ফালৰ পৰা আহিছিলে আৰু জানুৱাৰী মাহৰ ইয়াতে ডিএটো প্ৰকাশ হৈছিলে। অলৰেডি ডিচেম্বৰ মাহলৈকে হৈ গৈছে আৰু সেইটো 60%লৈকে উপনীত হৈছে, অৰ্থাৎ 2% ডিএ আপোনালোকে পাব। এতিয়া আগন্তুক যিটো ছমাহ সেই ছমাহত কিমানখিনি ডিএ হ'ব সেইটো নিৰ্ভৰ কৰিব এইখিনি সূচকাংকৰ ওপৰত। তো এতিয়া চাওক, এইটো আহিছিলে 27/2/2026 তাৰিখত আৰু ইয়াতে আগৰ যিটো আছিলে আপোনাৰ 148.6 এতিয়া হৈছে, আগতে 148 আছিলে আৰু এতিয়া 148.2 আছিলে আৰু এতিয়া 0.4 বাঢ়িছে, বাঢ়ি পেলাই 148.6লৈকে উপনীত হৈছে যিটো সূচকাংক সেই সূচকাংকটো। তাৰপিছত আমি ইনফ্লেশ্যনটো যদি চাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাইছোঁ অকণমান বাঢ়িছে। এতিয়া আমি গ্ৰাফবিলাকতো দেখিছোঁ ইয়াতে, যদি আমি চাওঁ তেতিয়াহ'লে গ্ৰাফবিলাকতো আমি ইয়াতে বঢ়াই দেখিছোঁ। এতিয়া আমি চাম এই যিটো 148.6 এই 148.6টো যেতিয়া আমি ডিএ কেলকুলেটৰত বহাই দিম তেতিয়াহ'লে কিমানখিনি ডিএ আপোনালোকে পাবলৈ সক্ষম হ'ব সেইটো আমি চাবলৈ চেষ্টা কৰিম। এয়া চাওক, আপোনালোকে দেখিবলৈ পাইছে ডিচেম্বৰলৈকে 60.35 হৈছিলে, অৰ্থাৎ 60%ত উপনীত হৈছে। আগতে 58 আছিলে, 2% বাঢ়িছে, 2% দৰমহা আপোনালোকৰ বৃদ্ধিটো কনফাৰ্ম হৈছে। এতিয়া আমি জানুৱাৰী মাহৰ যিটো 148.6 সেই 148.6টো বঢ়াই দিয়াৰ লগে লগে আমি দেখিবলৈ পাইছোঁ 60.85। এতিয়াও আমাৰ 61 হোৱা নাই আৰু 61 হোৱাৰ লগে লগে আপোনালোকে গম পাব যে 1% এটা চেলেৰি বাঢ়িব আৰু সেইখিনি গম পাম আমি আগন্তুক যিখিনি ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন এইখিনি সময়ত যিমানখিনি বাঢ়ে সূচকাংকৰ যিখিনি আমাৰ প্ৰেছ ৰিলিজ আহে তাত আমি গম পাবলৈ সক্ষম হ'ম যে কিমানখিনিলৈকে বাঢ়ে। কিন্তু এতিয়ালৈকে আমি দেখিবলৈ পাইছোঁ 60.85, অৰ্থাৎ 60লৈকে আছে। যেতিয়া 61 হ'ব, 61কৈ বেছি হ'ব তেতিয়াহ'লে আপোনালোকে গম পাব যে আকৌ 1% চেলেৰি আপোনালোকৰ বাঢ়িব। তো এইটোৱে আছিলে আপোনালোকে যদি যিটো কথা সুধিছিলে মানে কিমানখিনি হ'ল এইবাৰ, তো এতিয়া গম পালে যে 60.85 হৈছে। আগন্তুক সময়ত আকৌ যিবিলাক প্ৰেছ ৰিলিজ পাম সেইখিনি আমি ডিছকাছ কৰিম আৰু কিমান দৰমহা বাঢ়ে সেইখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিম। তো এইটো আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব।